কোনকেইজন অভিনেতাৰ লগত যৌন সম্পৰ্ক আছিল চুমি বৰাৰ। বোৱাৰী লাভাৰ্ছৰ নতুন নিয়ম, প্ৰেমে বয়স নামানে, এইবিলাকে হৈছে আমাৰ নিউজ চেনেলৰ আমাৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্ব। ঠিক আছে, এইবিলাকে এতিয়া কথাটো হৈছে ৰাজীৱ খদিয়াৰ মৃত্যু হৈ গ'ল আৰু মৃত্যুৰ পিছত এতিয়া পূৰা নিউজবিলাকে ফাটাই আছে যে জুবিন গাৰ্গে ৰাজীৱ চদিয়াৰ ওপৰত কি ক'লে আৰু জুবিন দাই কি ক'লে যে জাতিৰ হকে গান ৰাজীৱে গাইছে নেকি, ৰাজীৱ চদিয়াই গাইছে নেকি, মানে কি জাতিৰ হকে গান ময়ে গাইছোঁ। এই জুবিন গাৰ্গে মই এটা বস্তু বুজি নাপাওঁ, জুবিন দাই কিছুমান কথা কওঁ বুলি কয় নে কিছুমান কথা তাৰ মানে অনলি ফৰ কণ্ট্ৰভাৰ্চিৰ কাৰণে কয়। জুবিন দাৰ কিছুমান এনেকুৱা তুলঙা মন্তব্য সঁচাকৈ দেই কোনো হজম নহয়। আজিৰ তাৰিখত ৰাজীৱ খদিয়া হৈছে এনেকুৱা এজন শিল্পী যোনে কেতিয়াও টকাৰ কাৰণে গান গোৱা নাই, তেখেতে গান গাইছিলে অনলি ফৰ জাতিৰ কাৰণে, মাটিৰ কাৰণে, আমাৰ কাৰণে। কিন্তু তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত জুবিন দাই কয় কোন ৰাজীৱ খদিয়া মই চিনি নাপাওঁ আৰু ৰাজীৱ চদিয়াইহে জাতিৰ হকে গান গাইছে নেকি, জাতিৰ হকে গান ময়ো গাইছোঁ। এইটোৰ দ্বাৰা জুবিন দাৰ পূৰা অহংকাৰ ফুটি উঠিছে। আৰু নেক্সট কথা হৈছে এই নিউজ চেনেলবিলাকৰ এইবিলাক বৰ দায়িত্ব আৰু কৰ্তব্য নাই। আজিৰ তাৰিখত মৃত্যুৰ পিছত যে ইমান যে নিউজ বাজাই আছে, এই যে নিউজ চেনেলবিলাকে জীৱিত অৱস্থাত ৰাজীৱ চদিয়াৰ কেইটা ইণ্টাৰভিউ লৈছিল, কেইটা তেখেতসকলে পডকাষ্ট কৰিছিল, আমাক প্ৰমাণ দিয়ক ভাই। ভাল কণ্টেণ্ট বনাওক নিউজ চেনেলবিলাক। আপোনালোকে কি এইবিলাকে নেকি আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য?